আহি গ'ল 2025 চনৰ পবিত্ৰ মুহৰৰমৰ মাহ এটি শ্ৰেষ্ঠ মাহ ভাগ্য পৰিৱৰ্তনৰ মাহ গুনাহ মাফৰ মাহ আশুৰাৰ দিন যিদিনা আল্লাহ তাআলাই অসংখ্য মানুহৰ গুনাহবোৰ মাফ কৰি দিয়ে ভাগ্য পৰিৱৰ্তন কৰি দিয়ে মনৰ আশাবোৰ পূৰণ কৰে সেইদিনা আল্লাহ তাআলাই বান্দাৰ দুআসমূহ কবুল কৰে ওহা 6 জুলাই 2025 আশুৰাৰ দিন হয় আশুৰাৰ ৰোজা কেইটা ৰাখিব নিয়ত কেনেকৈ কৰিব আশুৰাৰ দিন কি নামাজ পঢ়িব নিয়ত কেনেকৈ কৰিব আশুৰাৰ দিন শ্ৰেষ্ঠ 6টা জিকিৰ মই কৈ দিম যদি এই জিকিৰখিনি আপুনি কৰিব পাৰে কপাল খুলি যাব অৱস্থাৰ পৰিৱৰ্তন হৈ যাব আল্লাহ তাআলাই আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰি দিব জীৱনৰ সকলো সমস্যা সমাধান কৰি ইহকাল পৰকালত কামিয়াবি দান কৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল আশুৰাৰ দিনৰ ৰোজা নামাজ জিকিৰ গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম আহক আমি ইয়াৰ পূৰ্বে মুহৰৰম মাহ সম্পৰ্কে জানি লওঁ মুহৰৰম মাহ আৰবী নতুন বছৰ হয় মুহৰৰম মাহৰ পৰা আৰবী বছৰ আৰম্ভ হয় এই মাহ যেতিয়া আৰম্ভ হয় তেতিয়া আমি ভাল খানা খাব লাগে ভাল পোছাক পৰিধান কৰিব লাগে আল্লাহৰ ইবাদত বেছিকৈ কৰিব লাগে কিয়নো আমাৰ জীৱনৰ পৰা এটা বছৰ সুদীৰ্ঘ এটা বছৰ পাৰ হৈ গৈছে এই যোৱা বছৰত আমি কি কৰিলো যিমান ভুল কৰিলো এই মাহৰ আৰম্ভণিত আমি আল্লাহৰ ওচৰত দুআ কৰো আৰু জীৱনৰ গুনাহবোৰ আল্লাহৰ ওচৰত মাফি বিচাৰো আৰু ভৱিষ্যত যাতে এই আহা বছৰটো যাতে আমাৰ দ্বাৰা কোনো ধৰণৰ পাপ কৰ্ম নহয় সকলো পাপ কৰ্মৰ পৰা যাতে বাচি থাকিব পাৰো আল্লাহৰ ওচৰত আমি দুআ কৰিব লাগে মুহৰৰমৰ মাহ এটি পবিত্ৰ মাহ হয় এটি সন্মানীয় মাহ হয় আল্লাহ তাআলাৰ ওচৰত 4টা মাহ অতি সন্মানীয় তাৰে সৰ্বপ্ৰথম হৈছে মুহৰৰম তাৰ পিছত ৰজব ইয়াৰ পিছত জিলকদ জিলহজ এই 4টা মাহ অতি সন্মানীয় মাহ হয় আশুৰে হুৰুম বুলি কোৱা হৈছে এই মাহ যেতিয়া আৰম্ভ হয় তেতিয়া তোমালোকে যুদ্ধ বিগ্ৰহ নকৰিবা কাজিয়া ফাসাদ নকৰিবা কোনো ধৰণৰ কুকৰ্ম নকৰিবা আল্লাহ তাআলাৰ নিৰ্দেশ হয় এই 4টা মাহত বেছিকৈ তোমালোকে আল্লাহৰ ইবাদত কৰি থাকা আল্লাহ তাআলাই দুআসমূহ কবুল কৰিব জীৱনৰ সমস্যাবোৰ সমাধান কৰি দিব মনৰ আশাবোৰ পূৰণ কৰি দিব আধৰুৱা সপোনবোৰ আল্লাহ তাআলাই পুৰা কৰি দিব আল্লাহৰ নবীৰ সাহাবা হযরত আবু হুৰাইৰা রাদিয়াল্লাহু তাআলা আনহুৰ পৰা ৰিৱায়াত হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে আফজালুস সিয়াম বা'দা রমাজানা শাহরুল্লাহিল মুহররম মাহে ৰমজানৰ পিছত আটাইতকৈ শ্ৰেষ্ঠ মাহ হৈছে মুহৰৰম মাহ মাহে ৰমজানৰ ৰোজাৰ পিছত আটাইতকৈ শ্ৰেষ্ঠ ৰোজা হৈছে মুহৰৰমৰ ৰোজা আশুৰাৰ দিনৰ ৰোজা আল্লাহু আকবার আশুৰাৰ দিনৰ ৰোজাৰ ইমান ফজিলত হয় হযরত আলী রাদিয়াল্লাহু তাআলা আনহু প্ৰশ্ন কৰিছিল ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আশুৰাৰ দিনৰ ৰোজা ৰাখিলে আমি কি পাম কি লাভ হ'ব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় صيام يوم عاشوراء احتسب على الله ان يكفر السنه التي قبله الله اكبر আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে যে ব্যক্তি আশুরার দিনৰ রোজা রাখিলে আল্লাহ তাআলা তার জীবনৰ এটা বছৰৰ যোৱা এটা বছৰৰ গুনাহ আল্লাহ রাব্বুল আলামিন maaf কৰি দিব আল্লাহু আকবার কিমান ফজিলতপূৰ্ণ রোজা হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া হিজরত কৰি মক্কাৰ পৰা মদিনালৈ যায় মদিনাত গৈ দেখা পালে মদিনাৰ ইহুদি সকলে আশুৰাৰ দিনৰ রোজা রাখে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় ইহুদি সকলতকৈ আমাৰ বেছি হক হয় আমি আশুৰাৰ দিনৰ রোজা আমি ৰাখিব লাগে সেই কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আশুৰাৰ দিনৰ রোজা ৰাখিছিল আৰু সাহাবা সকলক কৈছিল তোমালোকে আশুৰাৰ রোজা ৰাখা আৰু আল্লাহ যদি মোক হায়াত দান কৰে অহা বছৰ মই আশুৰাৰ দিনৰ রোজা ৰাখিম নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কিমান গুৰুত্ব সহকাৰে আশুৰাৰ দিনৰ রোজা ৰাখিছিল মাহে ৰমজানৰ রোজা ফরজ হোৱাৰ আগত আশুৰাৰ রোজা ফরজ আছিল যেতিয়া ৰমজানৰ রোজা ফরজ হৈ যায় তেতিয়া আশুৰাৰ রোজাৰ ফরজিয়াত বাতিল হৈ যায় কিন্তু তাৰ ফজিলত কিন্তু কমা নাই ফজিলত ইমানই ফজিলত যে এক বছৰৰ গুনাহ মাফ হৈ যায় এটা রোজা ৰাখিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দুটা রোজা ৰাখিছিল কিয়নো ইহুদি সকলে এটা রোজা ৰাখে এটা রোজা যদি আমিও ৰাখো তেন্তে তেওঁলোকৰ মুশাব্বাহ হৈ যাব মান তাশাব্বাহা বিকৌমিন ফাহুয়া মিনহু
যিসকলে যি কৌমৰ মুছাব্বাহা ইখতিয়াৰ কৰিব তেওঁলোকৰে হৈ যাব। সেইকাৰণে আমি দুটা ৰোজা ৰাখিব লাগিব, আশুৰাৰ দিনৰ ৰোজা তাৰ আগৰ দিনৰ, নাইবা আশুৰাৰ দিনৰ ৰোজা তাৰ পিছৰ দিনৰ, এনেকৈ আমি দুটা ৰোজা ৰাখিব লাগে। 5 জুলাই 6 জুলাই নাইবা 6 জুলাই 7 জুলাই এনেকৈ দুটা ৰোজা আমি ৰাখিব লাগে। এই ৰোজাৰ বহুত ফজিলত আছে। মুহৰৰমৰ মাহ বহুত ফজিলতপূৰ্ণ মাহ হয়। আল্লাহ ৰব্বুল আলামিন এই মাহ মৰ্যাদাপূৰ্ণ বুলি ঘোষণা কৰিছে। এই মাহত যি আশুৰাৰ দিন হয়, মুহৰৰমৰ 10 তাৰিখ, এই দিন ইমানেই ফজিলতপূৰ্ণ দিন হয়। এই দিনত যদি সঠিক মতে ইবাদত কৰিব পাৰে, কপাল খুলি যাব। আল্লাহ তাআলাই ইহকাল পৰকালত কামিয়াবি দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আল্লাহ তাআলাই হযৰত আদম আলাইহিস সালামক সৃষ্টি কৰি যেতিয়া জান্নাতত প্ৰৱেশ কৰায়, সেই দিন আশুৰাৰ দিন আছিল। আল্লাহু আকবার। আকৌ জান্নাতৰ পৰা যেতিয়া বহিষ্কাৰ কৰি দিয়ে, হযৰত আদম আৰু হাৱা আলাইহিস সালামক 350 বছৰ সুদীৰ্ঘ 350 বছৰ কান্দাৰ পিছত হযৰত আদম আৰু হাৱা আলাইহিস সালামৰ মিলন কৰাইছিল আৰাফাৰ ময়দানত। সেই দিন আছিল আশুৰাৰ দিন। আল্লাহ তাআলাই হযৰত নূহ আলাইহিস সালামৰ নৌকা জুদি পাহাৰৰ কিনাৰ কৰাইছিল, সেই দিনা আশুৰাৰ দিন আছিল। হযৰত ইউসুফ আলাইহিস সালামক কুৱাৰ পৰা মুক্তি দান কৰিছিল আশুৰাৰ দিন। হযৰত ইউনুস আলাইহিস সালামক মাছৰ পেটৰ পৰা উদ্ধাৰ কৰিছিল, সেই দিন আছিল আশুৰাৰ দিন। আশুৰাৰ দিন বহুত ফজিলতপূৰ্ণ, বহুত বৰকতময় এটি দিন হয়। এই দিনা ইমাম হুসাইন আলাইহিস সালাম কাৰবালাৰ ময়দানত শহীদ হৈছিল। এই দিন আমি শাহাদাতে হুসাইন বুলি এই দিন আমি চিনি পাওঁ। আসলতে এই দিনৰ ফজিলত আগৰ পৰাই, হযৰত আদম আলাইহিস সালামৰ দিনৰ পৰাই এই দিনৰ ফজিলত চলি আহিছে। এই দিন আমি কান্দা কাটা কৰা নহয়, এই দিনা আল্লাহৰ ইবাদত বেছি বেছিকৈ কৰিব লাগে। আৰু শুহাদা কাৰবালাৰ কাৰণে যিসকল কাৰবালাৰ ময়দানত শহীদ হৈছিল, ইমাম হুসাইন আলাইহিস সালামৰ দৰজাত বুলন্দিৰ কাৰণে আমি তেওঁলোকৰ কাৰণে দোয়া কৰিব লাগে। তেওঁলোকৰ কাৰণে যদি আমি দোয়া কৰোঁ, তেওঁলোকৰ ৰুহৰ পৰা যদি আমাৰ কাৰণে দোয়া আহে, সেয়া বহুত মূল্যৱান হয়। সেইদিনা আমি 1 নম্বৰ আমল হৈছে, সেইদিনা আমি ৰোজা ৰাখিব লাগে। মুহৰৰমৰ মাহত আপুনি 3 প্ৰকাৰৰ ৰোজা ৰাখিব। 3 প্ৰকাৰৰ ৰোজা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাখিছিল। এটা হৈছে প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰোজা ৰাখিছিল। 2 নম্বৰত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আয়ামে বীজৰ ৰোজা ৰাখিছিল। প্ৰতি মাহৰে 13, 14, 15 এই 3টা ৰোজা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰতি মাহে ৰাখিছিল। 3য় নম্বৰত আশুৰা ৰোজা। আশুৰা ৰোজা আপুনি ৰাখিব 2টা ৰোজা, 5 জুলাই 6 জুলাই নাইবা 6 জুলাই 7 জুলাই, এই 2টা ৰোজা ৰাখিব। মুহৰৰমৰ মাহত এই 3 প্ৰকাৰৰ ৰোজা ৰাখিব। এই ৰোজা ৰাখিলে আল্লাহ ৰব্বুল আলামিন বহুত পছন্দ কৰে। জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব, মনৰ আশাবোৰ পূৰণ কৰিব, জীৱনৰ সকলো অভাৱ অনাটন সমস্যাবোৰ আল্লাহ তাআলাই দূৰ কৰি ঘৰ সংসাৰত আল্লাহ তাআলাই শান্তি দান কৰিব। 1 নম্বৰ আমল হৈছে আমি ৰোজা 3 প্ৰকাৰৰ ৰোজা আমি ৰাখিম। বিশেষকৈ আশুৰা ৰোজা যাতে আমি কোনেও মিছ নকৰোঁ। প্ৰতিজন মুমিন মুছলমানে আমি আশুৰা ৰোজাটো ৰাখিব লাগে। ইনশাআল্লাহ আমি সকলোৱে ৰাখিম। আজি আমি নিয়ত কৰি লওঁ। 2 নম্বৰ যেটো আমল আশুৰাৰ দিন আমি যেটো আমল বেছি বেছিকৈ কৰিম, সেয়া হৈছে নফল নামাজ। বেছি বেছিকৈ নফল নামাজ পঢ়িব লাগে। সেইদিনা পাৰিলে সলাতুত তাসবিহ নামাজ 4 ৰাকাত সলাতুত তাসবিহ নামাজটো আপুনি সেইদিনা পঢ়িব। আশুৰাৰ দিন এই তাসবিহ নামাজ যদি পঢ়ে আপোনাৰ কপাল খুলি যাব। তাসবিহ নামাজ পঢ়িলে আল্লাহ তাআলাই জীৱনৰ 10 ধৰণৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিয়ে। সৰু ডাঙৰ প্ৰকাশ্য গোপন আগৰ পিছৰ নতুন পুৰণা সকলো ধৰণৰ গুনাহ আল্লাহ ৰব্বুল আলামিন মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ খুৰায়েক হযৰত আব্বাস ৰাদিয়াল্লাহু আনহুক এই নামাজ শিকাই দিছিল আৰু কৈছিল, হে মোৰ চাচা, আপুনি যদি পাৰে প্ৰতিদিন এই নামাজ পঢ়িব। যদি নোৱাৰে সপ্তাহত পঢ়িব, সপ্তাহত নোৱাৰিলে মাহত পঢ়িব, যদি মাহত নোৱাৰে আপুনি বছৰত পঢ়িব, বছৰত নোৱাৰিলে হে মোৰ মৰমৰ চাচা আপুনি জীৱনত এবাৰ হ'লেও এই নামাজ পঢ়িব। এই নামাজ পঢ়িলে আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱনৰ সকলো গুনাহ মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব। সলাতুত তাসবিহ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাআতি সলাতুত তাসবিহ নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। আৰু যদি
আৰবিত নাজানে তেন্তে অসমীয়াত এনেকৈ ক'ব, মই আল্লাহৰ ৱাস্তে 4 ৰাকাত সলাতুত তসবিহ নফল নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি পঢ়িব লাগে। কিন্তু কথা হ'ল সলাতুত তসবিহ নামাজত 4 ৰাকাত নামাজত 300 বাৰ আপুনি তিসৰা কলিমাটো পঢ়িব লাগিব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। এই তসবিহ 300 বাৰ পঢ়িব লাগে। প্ৰথমতে যেতিয়া আপুনি আল্লাহু আকবার বুলি নিয়ত কৰিলে, সানা পঢ়াৰ পিছত 15 বাৰ এই তসবিহ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াৰ পিছত আপুনি আউযু বিল্লাহ বিসমিল্লাহ পঢ়ি সূৰা ফাতিহা পঢ়িলে আৰু অন্য এটি সূৰা মিলালে, অন্য সূৰা যেতিয়া পঢ়িলে ৰুকুত যোৱাৰ আগত 10 বাৰ এই তসবিহ পঢ়িব লাগিব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 25 বাৰ হ'ল। তাৰ পিছত আল্লাহু আকবার বুলি ৰুকুলৈ যাব, ৰুকুৰ তসবিহ পঢ়াৰ পিছত এই তসবিহ আকৌ 10 বাৰ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। 35 বাৰ হ'ল, হিচাপ ৰাখিব। ইয়াৰ পিছত সামি আল্লাহু লিমান হামিদাহ কৈ কৈ থিয় হৈ যাব। থিয় হোৱা অৱস্থাত ৰব্বানা লাকাল হামদ কোৱাৰ পিছত 10 বাৰ আকৌ এই তসবিহ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 45 বাৰ হ'ল। ইয়াৰ পিছত আল্লাহু আকবার বুলি ডাইৰেক্ট সিজদালৈ যাব। সিজদাৰ তসবিহ পঢ়াৰ পিছত 10 বাৰ এই তসবিহ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 55 বাৰ হ'ল। তাৰ পিছত আল্লাহু আকবার বুলি যেতিয়া বহিব, 2 সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয়। জলসাত বহি ইয়াতে এটা দোয়া আছে, আল্লাহুম্মা গফিৰলি ওয়ারহামনি ওয়াহদিনি ওয়ারজুকনি ওয়াআফিনি। এই দোয়া নপঢ়িলেও কথা নাই, পঢ়াটো মুস্তাহাব হয়। যদি পাৰে আপুনি এই দোয়া পঢ়ি ল'ব। এই দোয়া পঢ়াৰ পিছত পুনৰাই এই তসবিহ তিসৰা কলিমাটো 10 বাৰ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 10 বাৰ পঢ়িলে 65 বাৰ হ'ল। ইয়াৰ পিছত পুনৰাই আল্লাহু আকবার বুলি সিজদালৈ যাব। সিজদাৰ তসবিহ পঢ়াৰ পিছত আকৌ এই তসবিহ 10 বাৰ পঢ়িব, শুদ্ধ কৰি পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। এনেকৈ 1 ৰাকাত নামাজত 75 বাৰ হ'ল। প্ৰতি ৰাকাতত 75 বাৰ কৰি 4 ৰাকাত নামাজত 300 বাৰ এই তসবিহ পঢ়া হ'ব। সালাতুত তসবিহ নামাজ পঢ়ি আপুনি হাত তুলি আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত দোয়া কৰিব। আল্লাহ তাআলাই জীৱনৰ সকলো গুনাহ মাফ কৰি দিব, জীৱনৰ সকলো সমস্যা সমাধান কৰি দিব, মনৰ আশাবোৰ পূৰণ কৰিব। ইয়াৰ বাহিৰে আপুনি তওবাৰ 2 ৰাকাত নামাজ পঢ়িব, সলাতুত তসবিহ নামাজ, সলাতুত তওবাৰ নামাজ। ইয়াৰ বাহিৰে আপুনি ইশৰাকৰ নামাজ পঢ়িব। পুৱা সূৰ্য উদয়ৰ 10-15 মিনিটৰ পিছত আপুনি ইশৰাকৰ নামাজ পঢ়িব। আকৌ 10টা বজাত চাস্তৰ নামাজ পঢ়িব। মাগৰিবৰ পিছত ইশাৰৰ আগত আৱাবিনৰ নামাজ পঢ়িব। যিমান বেছি পাৰে নফল নামাজ এই দিন পঢ়িব, আল্লাহৰ ওচৰত দোয়া কৰিব, কাৰবালাৰ শুহাদাসকলৰ কাৰণে দোয়া কৰিব। আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ সকলো সমস্যা সমাধান কৰিব, ইহকাল পৰকালত কামিয়াবি দান কৰিব। ইয়াৰ লগতে আপুনি বেছি বেছিকৈ জিকিৰ কৰিব। জিকিৰ কৰিলে 1 নম্বৰ ফায়দা হৈছে আপোনাৰ মোৰ অন্তৰ পৰিষ্কাৰ হৈ যায়। আমি যে গুনাহ কৰোঁ, কিছুমান জানি গুনাহ কৰোঁ, কিছুমান নাজানি সৰু ডাঙৰ গুনাহ কৰোঁ। এই গুনাহৰ কাৰণে আমাৰ অন্তৰত কিছুমান কোলা স্পট পৰি যায়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যেতিয়া কোনো বান্দাই কোনো পাপ কৰ্ম কৰে তাৰ অন্তৰত এটা কোলা দাগ পৰি যায়। আকৌ যেতিয়া পাপ কৰে আকৌ এটা কোলা দাগ পৰি যায়। এনেকৈ পাপ কৰি কৰি যেতিয়া নেকি গোটেই অন্তৰ কোলা হৈ যায়, তেতিয়া সেইজন বান্দাই আল্লাহ ৰাসূলৰ কথা বুজি নাপায়, কোরআন হাদিসৰ কথা বুজি নাপায়, তেওঁ মূৰ্খ হৈ যায়, ভণ্ড হৈ যায়। সেইজন তেতিয়া মন চাহি জীৱন অতিবাহিত কৰিবলৈ ধৰে। কোরআন হাদিস আল্লাহ ৰাসূল একো বুজি নাপায়, আখিৰাত একো বুজি নাপায়, তাৰ মনে যি বিচাৰে তাকেই কৰি থাকে। সেই কাৰণে আমাৰ অন্তৰ পৰিষ্কাৰ কৰাৰ কাৰণে আমি বেছি বেছিকৈ জিকিৰ কৰিব লাগে। আপুনি 1 নম্বৰ জিকিৰ, 1 নম্বৰত আশুৰাৰ দিন বেছি বেছিকৈ লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ বেছি বেছিকৈ জিকিৰ কৰি থাকিব, তেতিয়া অন্তৰ পৰিষ্কাৰ হৈ যাব। 2 নম্বৰত সুবহানাল্লাহ, সুবহানাল্লাহ বেছি বেছিকৈ পঢ়িব। যিমান বেছি পাৰে বেছি বেছিকৈ সুবহানাল্লাহ, সুবহানাল্লাহ জিকিৰ কৰি থাকিব। আলহামদুলিল্লাহ, আলহামদুলিল্লাহ জিকিৰ কৰিব। আল্লাহু আকবার, আল্লাহু আকবার জিকিৰ কৰি থাকিব। 5 নম্বৰত দুৰুদ শৰীফ বেছি বেছিকৈ দুৰুদ শৰীফ পঢ়িব। দুৰুদ শৰীফ যেতিয়া এবাৰ দুৰুদ শৰীফ পঢ়ে, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ পৰা 10টা গুনাহ মাফ কৰি দিব। নামায়ে আমলৰ পৰা 10টা
গুনাহ মাফ কৰি দিব 10টা ৰহমত আপোনাৰ ওপৰত অৱতীৰ্ণ কৰিব আল্লাহৰ আদালতত আপোনাৰ কাৰণে 10টা মৰ্যাদা বুলন্দ কৰি দিয়া হ'ব যিকোনো দুৰুদ শৰীফ আপোনাৰ মুখস্থ থাকে কমসে কম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বেছি বেছিকৈ পঢ়িব তেতিয়া আল্লাহ ৰাব্বুল আলামিন আপোনাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব আশুৰাৰ দিন বিশেষকৈ আপুনি দুৰুদ শৰীফ যিমান বেছি পাৰে আশুৰাৰ দিন দুৰুদ শৰীফ পঢ়ি থাকিব ইয়াৰ লগতে আল্লাহৰ সিফতি নাম ইয়া ৰহমানু ইয়া আল্লাহ ইয়া ৰহমানু ইয়া আল্লাহ বেছি বেছিকৈ জিকিৰ কৰি থাকিব আল্লাহৰ ওচৰত দুআ কৰিব কেতিয়াবা অলপ জিকিৰ কৰিব আকৌ দুআ কৰিব নামাজ পঢ়িব আকৌ দুআ কৰিব গোটেই দিন আল্লাহৰ ওচৰত কান্দিব দুআ কৰিব আল্লাহ ৰাব্বুল আলামিন এই আশুৰাৰ দিনৰ বৰকতত মুহৰৰম মাহৰ বৰকতত জীৱনৰ সকলো গুনাহ মাফ কৰি নিষ্পাপ মাসুম কৰি দিব জীৱনৰ সমস্যাবোৰ সমাধান কৰি দিব আল্লাহ তাআলাই আপোনাৰ দুআসমূহ কবুল কৰিব আল্লাহ তাআলাই সেইদিনা দুআ কবুল কৰে সেইদিনা মাগফিরাত কৰি দিয়ে সেইদিনা মনৰ আশাবোৰ পূৰণ কৰি দিয়ে ভাগ্য পৰিৱৰ্তন কৰি দিয়ে সেইদিনা বেছি বেছিকৈ আশুৰাৰ দিন ৰোজা ৰাখাৰ লগতে নামাজ পঢ়াৰ লগতে জিকিৰ বেছি বেছিকৈ কৰিব গৰীব দুখীয়া সকলক দান খয়ৰাত কৰিব ইয়াৰ বাহিৰে যিখিনি কিছুমান মানুহে মুহৰৰম খেল পাতে গাত চুৰি খানি দিয়ে এইবোৰ ভণ্ডামি হয় আৰু মূৰ্খামি হয় সেইবোৰ নকৰিব এই দিনা বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰিব শুহাদা কাৰবালাৰ কাৰণে দুআ কৰিব আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ কাৰণে দুআ কৰিলে আপোনাৰ মোৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই মুহৰৰম মাহত বেছি বেছিকৈ ইবাদত কৰা আশুৰাৰ দিন বেছি বেছিকৈ ইবাদত কৰাৰ কাৰণে তৌফিক দান কৰক আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।